নমস্কাৰ, মই বুবুনাথ আৰু মই বৰ্তমান উপস্থিত আছো মৰিগাঁও জিলাৰ এজাৰবাৰী এটি বাসগৃহত। আৰু প্ৰথমে মই মোৰ সতীৰ্থক সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছো। এয়া হৈছে এজাৰবাৰীৰ জিতমণি ডেকা আৰু ৰুমি ডেকাৰ বাসগৃহ। আৰু এইখন ঘৰৰ পৰাই উচ্চতম মাধ্যমিক চূড়ান্ত পৰীক্ষাত মৰিগাঁও বালিকা উচ্চ মাধ্যমিক বিদ্যালয় পৰা এগৰাকী ছাত্ৰী, সেই ছাত্ৰীগৰাকী হৈছে পৰিশ্ৰী ডেকা। আৰু পৰিশ্ৰী ডেকাই এইবাৰ সফলতাৰে উত্তীৰ্ণ হৈ পিতৃ মাতৃলৈ গৌৰৱ কঢ়িয়াই আনিছে। মই প্ৰথমে পৰিশ্ৰী ডেকাৰ লগত কথা পাতিম। কেনেকুৱা অনুভৱ? ভালে লাগিছে। কোন বিভাগত উত্তীৰ্ণ হৈছে? মই কলা শাখাত উত্তীৰ্ণ হৈছো। পাৰ্চেন্টেজ কিমান? 71.8% লাভ কৰিবলৈ সক্ষম হৈছো। আৰু এই সফলতাৰ বাবে প্ৰথমে কাক ধন্যবাদ জনাবা? প্ৰথমে মোৰ মা দেউতাক আৰু দ্বিতীয়তে মোৰ শিক্ষাৰ্থীসকলক, শিক্ষাগুৰুসকলক ক্ৰেডিটটো দিব বিচাৰো। মা দেউতাই অশেষ কষ্ট কৰিছে তোমাক ভাল মানুহ কৰিবৰ কাৰণে। দিনে নিশাই কষ্ট কৰি সংগ্ৰাম কৰি তোমাক বিদ্যালয়লৈ পঠিয়াইছিল। আৰু আজি অৱশেষত এটা ভাল খবৰ আহিলে তোমাৰ ঘৰলৈ। এই সন্ধিক্ষণত কি কবা তুমি? মা দেউতাক সুখ দি মই বহুত আনন্দিত হৈছো। দেউতাই কি কৰে তোমাৰ? দেউতাই দিন হাজিৰা কৰে। দিন হাজিৰা মানে ই ৰিক্সা চলাই? হয়, ই ৰিক্সা চলাই। ভৱিষ্যত কেনেকুৱা, সপোন কেনেকুৱা দেখিছা? মই এগ্ৰিকালচাৰ BSc কৰিম বুলি ভাবিছো। আৰু মা দেউতাৰ অকল দৰিদ্ৰতাৰ বাবে সপোনটো পূৰ হয় নে নহয় ঠিক নাই বাৰু। হয়, এটা কথা উল্লেখ কৰিব লাগিব, পৰিশ্ৰী ডেকা ইতিমধ্যে এটা কথা খুব হৃদয় বিদাৰক এটা মন্তব্য দাঙি ধৰিছে যে মা দেউতাৰ যি কষ্ট, সেই কষ্টৰ মা দেউতাই পঢ়াব পাৰিব নাই, সপোনটো পূৰণ হ'ব নহয়, তেওঁ এনেদৰে মন্তব্য আগবঢ়াইছে সংবাদ মাধ্যমৰ আগত। এয়া সঁচাকৈ হৃদয় বিদাৰক কথা। কাৰণ তেওঁ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে যদিনো এতিয়াও দৃঢ়তাৰে ক'ব পৰা নাই যে তেওঁ ভৱিষ্যতে যি সপোন, সেই সপোনত বাস্তৱত ৰূপান্তৰিত কৰিব পাৰে নে সেয়া সময়ত উল্লেখনীয় হ'ব। যিহেতু পৰিশ্ৰী ডেকা পিতৃ এজন ই ৰিক্সা চালক, আৰু ই ৰিক্সা চলাই পৰিশ্ৰী ডেকাক পঢ়া শুনা কৰাইছিল। আৰু এটা কথা উল্লেখ কৰিব লাগিব, পৰিশ্ৰী ডেকাই প্ৰতিদিনে বিদ্যালয়ত উপস্থিত থাকিব পৰা নাছিল, যিহেতু পিতৃ আৰ্থিকভাৱে একেবাৰে জৰাজন্য এটি পৰিয়ালৰ পৰা পৰিশ্ৰী ডেকাই বিদ্যালয়লৈ গৈছিলে। মোৰ লগত পৰিশ্ৰী ডেকাৰ মাতৃ আছে। কি ক'ব পৰিশ্ৰী ডেকাৰ এই সফলতাৰ ক্ষণত আপুনি কি ক'ব? ভালে পাইছো, তাই হেৰি হৈছে, কিন্তু এতিয়া মই উপায় নাই নোৱাৰো সেইখিনি কৰিবৰ কাৰণে। উপায় নাই। ছোৱালীক আচলতে এই সুখৰ সময়ত এনেদৰে চকু পানী আচলতে ছোৱালীৰ সন্মুখত আপুনি উলিয়াইছে, হয়, কিন্তু এয়া আচলতে সুখৰ চকু পানী নিগৰিছে। খুব এটা দুখৰ কথা, পৰিশ্ৰী ডেকাই বহু কষ্ট কৰি অধ্যয়ন কৰিছিলে, আৰু পিতৃ মাতৃৰ যি কষ্ট, সেই কষ্টৰ আজি মৰ্যাদা দিছে এইটো কাৰণে যে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। কিমান শতাংশ নম্বৰত পাইছা? 71.8%, আৰু এটা লেটাৰ লাভ কৰিবলৈ সক্ষম হৈছো। ধন্যবাদ। এয়া আছিলে পৰিশ্ৰী ডেকাৰ মন্তব্য। আৰু মাতৃ চকুত চকু পানী দেখিবলৈ পোৱা গৈছে। আচলতে বহুত সংগ্ৰাম কৰিছে পৰিশ্ৰী ডেকাৰ কাৰণে, কাৰণ বিদ্যালয়লৈ সদায় পঠিয়াবলৈ সক্ষম নাছিলে এই পৰিয়ালটোৱে, কিন্তু পৰিশ্ৰী ডেকাই সফলতাৰ দুৱাৰত থিয় দিছে। আজি যি চূড়ান্ত আজি ফলাফল, সেই ফলাফলত তেওঁ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। আৰু পৰিশ্ৰী ডেকাৰ পিতৃ এজন ই ৰিক্সা চালক হ'লেও পৰিশ্ৰী ডেকাক বহুত সংগ্ৰাম কৰি তেওঁক বিদ্যালয়লৈ পঠিয়াইছিলে, আৰু পৰিশ্ৰী ডেকাৰ পিতৃ মাতৃ মুখলৈ চাই অধ্যয়ন কৰিছিলে, আৰু সেই কষ্টৰ ফল আজি পৰিশ্ৰী ডেকাই পিতৃ মাতৃলৈ কঢ়িয়াই আনিছে, আৰু অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। কি ক'ব, শেষত কি ক'ব আপুনি? মই ভালে পাইছো, তাই ভালকে পাছ কৰিছে, কিন্তু এতিয়া মই ঘৰৰ পৰিস্থিতি নাই, এতিয়া মই পঢ়াব নোৱাৰো।
তেনেকে অকমান হেৰি পালে এতিয়া পঢ়াম বুলি ভাবিছো, এতিয়া কি কৰিব পাৰো আৰু। দল সংগঠন সমষ্টি বিধায়ক যিসকল সমাজ সচেতন ব্যক্তি সেইসকলে আপোনাৰ কি অনুৰোধ থাকিব পৰিশ্ৰী ডেকাৰ বাবে? সহায় সাধি পালে মই ভালে পাওঁ। পৰিশ্ৰী ডেকাৰ পিতৃ বৰ্তমান ক'ত? তেওঁ এই সুখৰ সময়ত কন্যাৰ লগত থাকিব সময় পোৱা নাই। এয়া সঁচাকে হৃদয় বিদাৰক কথা, কাৰণ দিনটো যদি পিতৃয়ে ই ৰিক্সাখন ওলাই নাযায় তেতিয়াহ'লে এইখন ঘৰত পানী ঠান নচৰা অৱস্থা হয়। গতিকে আজি পিতৃ সুখৰ সময়ত কন্যাৰ লগত থাকিব পৰা নাই, সঁচাকে মৰ্মান্তিক বুলি ক'ব পাৰি। বৰ্তমান পৰিশ্ৰী ডেকাৰ পিতৃ ক'ত? দিন ভাড়া মাৰি আছে এতিয়া। মাতৃয়ে গৈছে। পৰিশ্ৰী ডেকাৰ এই সুখৰ সন্ধিক্ষণতো পিতৃ উপস্থিত থাকিব পৰা নাই। ইয়াতকৈ আৰু দুখ লগা কাহিনী একো হ'ব নোৱাৰে। কন্যাৰ এই সুখৰ সময়ত পৰিশ্ৰী ডেকাই প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰু এই গৌৰৱ কঢ়িয়াই অনা সন্ধিক্ষণতো পিতৃ উপস্থিত থাকিব পৰা নাই। যিহেতু দিনটো এদিন যদি ওলাই নাযায় পৰিশ্ৰী ডেকা পিতৃ ই ৰিক্সাখন উলিয়াই, তেতিয়াহ'লে এইখন ঘৰত পানী ঠা নচৰা অৱস্থা হয়। মই শেষত এটা কথা অনুৰোধ জনাম, মৰিগাঁও জিলাত দল সংগঠন যিসকল সমাজ সচেতন ব্যক্তি, পৰিশ্ৰী ডেকাৰ যি সপোন, সেই সপোন বাস্তৱত ৰূপান্তৰিত কৰিবলৈ সকলোৱে সহায় কৰিব বুলি মই আশাবাদী। আৰু আমি প্ৰাতঃ টাইমৰ দৰ্শকৰ পৰাও সমূহ মৰিগাঁওবাসীক অনুৰোধ জনাইছো, পৰিশ্ৰী ডেকাৰ যি সপোন, সেই সপোন বাস্তৱত ৰূপান্তৰিত কৰিবলৈ সকলোৱে যাতে সঁহাৰি হাত আগবঢ়াই তাৰে কামনা কৰিছো। ধন্যবাদ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।